জুবিন ক্ষেত্ৰ পৰিদৰ্শন 11জনীয়া কমিটিৰ দলটোত আছে পত্নী গৰিমা গাৰ্গ, অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া, সুদৰ্শন ঠাকুৰ, বীৰেন সিংহ, পুলক। শিল্পীগৰাকীলৈ ৰাইজে আগবঢ়োৱা উপহাৰসমূহৰ সংৰক্ষণৰ বাবে এটা মিউজিয়াম অতি শীঘ্ৰে হ'ব লাগে, মন্তব্য গৰিমা গাৰ্গৰ। যে অন্তত এটা মিউজিয়াম জুবিনৰ ইমানবোৰ বস্তু জুবিনৰ নিজৰো আছে আৰু ইমানবোৰ উপহাৰ আছে, সকলোবোৰ সুৰক্ষিত সংৰক্ষিত কৰিব পৰাকৈ এটা মিউজিয়াম সোনকালে হ'ব লাগে। সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ, অভিনেতা প্ৰাঞ্জল শইকীয়াসহ জুবিন গাৰ্গ ন্যাসৰ বিষয়ববীয়াসকল। বহু বিতৰ্কৰ অন্তত আৰম্ভ হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ শেষ শয়নৰ স্থানৰ কাম। সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। লোক নিৰ্মাণ বিভাগৰ অভিযন্তা বিষয়াৰ সৈতে বুজ ল'লে জুবিন ক্ষেত্ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ। উল্লেখ্য যে কণ্ঠশিল্পী মানস ৰবীনে উপহাৰ ৰখা স্থান আৰু চাকি জ্বলোৱা স্থানত অস্থায়ী টিনৰ চালি নিৰ্মাণৰ কথা ঘোষণা কৰাৰ পিছতে পুৱাৰে পৰা তৎপৰ হৈছে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতি। নিউজ ডেস্ক। আমি ৰাইজৰ যিখিনি মৰম আশীৰ্বাদ সদায় মৰম আছিলে, সেইখিনি আমি আৰম্ভণিৰ পৰা তেনেকেই আমি স্বীকাৰ কৰিবই লাগিব, বা সেইখিনি আমি যদি কেনেবাকৈ অৱহেলা কৰোঁ তেতিয়াহ'লে সেইটো আমাৰ পাপ হ'ব। গতিকে এতিয়া কায়িকভাৱে নোহোৱাৰ পিছতো জুবিনৰ বাবে সেইটো বস্তু কাৰো মনত নাই যে জুবিন আমাৰ মাজত নাই, জুবিন সদায় আছে আমাৰ মাজত। গতিকে সেইখিনি মৰম আশীৰ্বাদে সদায় উপচাই ৰাখিছে, সেইখিনি আমি অৱহেলিত কৰিবলৈ কেতিয়াও দিব নোৱাৰোঁ। সেইকাৰণে মই আহি ত্ৰিপাল টানিব লগা হৈছে। দেখিছোঁ যে বৰষুণত তিতি অক্ষয়বন্তি নুমাই গৈছে, চাকিখিনি নুমাই গৈছে, মানুহে ইমান মৰম সন্মান আদৰত জ্বলোৱা, ইমান উপহাৰ হাতেৰে নিৰ্মাণ কৰি কিছুমানে নিজৰ মানে যিমান পাৰে আটাইতকৈ ভালৰো ভাল বস্তু এটা আনি জুবিনক দিবলৈ চেষ্টা কৰিছে সকলোৱে। অকল অসমৰ বুলি বা আমাৰ ওচৰ পাজৰ বুলি নকওঁ, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তি আহিছে, কিমান আৱেগেৰে আহি পেলাই দিছে। গতিকে সেইখিনি নষ্ট হৈ যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ, এতিয়াও নিবিচাৰোঁ। আৰু সেইখিনি আচলতে চৰকাৰৰ কাম, যিহেতু তেওঁলোকে কৰোঁ বুলি ভাবিলে বহুত সোনকালে তৎপৰতাৰে কৰিব পাৰে। বৰষুণ অহালৈকে ৰৈ নাথাকিলেও হ'লহেঁতেন। আৰু আমি যোৱা 6 তাৰিখে এখন লাষ্ট মিটিঙত বহিছোঁ, তাৰ আগতেতো আমি এটা ডাঙৰ প্ৰেজেণ্টেশ্যন দিছিলোঁ। সেইমতে কেনেকৈ হ'ব সেই কথাটো আমাক একো জনোৱা নহ'ল। আমাৰ তথাপিতো এতিয়া যিহেতু 10 বিঘা মাটি আবণ্টন কৰিছে, সেই মৰ্মে আমি পুনৰ 6 তাৰিখে আমি কৈছিলোঁ যে অন্তত এটা মিউজিয়াম জুবিনৰ ইমানবোৰ বস্তু জুবিনৰ নিজৰো আছে আৰু ইমানবোৰ উপহাৰ আছে, সকলোবোৰ সুৰক্ষিত সংৰক্ষিত কৰিব পৰাকৈ এটা মিউজিয়াম। আনকি এজনে জুবিনে চলোৱা পাজেৰো গাড়ীখন যে ইমান আৱেগেৰে এজন গেৰেজৰ মালিক, তেখেতে পাজেৰোখন বনাই ৰেডি কৰি ৰাখিছে। তেওঁ বিচাৰিছে যে তেওঁ নিজেই গ্লাছৰ বক্স তৈয়াৰ কৰিব, বাহিৰত ৰাখিব যেতিয়া মিউজিয়ামটো হ'ব। গতিকে তেনেকৈ বস্তু বহুত সাজু হৈ আছে। জুবিনক ছিংগাপুৰ যাত্ৰাত অনা সেই কাস্কেটটো আমি খুব সযতনে ৰাখিছোঁ। তেনেকুৱা বহুত বস্তু আছে যিবোৰ বস্তু সেই মিউজিয়ামতহে সংগ্ৰহিত হ'ব পাৰিব আৰু দেশ বিদেশৰ মানুহে সকলোৱে আহি চাব। তাত বহুত আৱেগ জড়িত হৈ থকা বস্তু আছে, জুবিনে ব্যৱহাৰ কৰা বস্তু, এই উপহাৰ সামগ্ৰী, এই গোটেইবোৰ বস্তু আমি আচলতে এতিয়া বিচাৰিছোঁ যে অন্তত এটা মিউজিয়াম। সেইদিনাখন 6 তাৰিখে সেইটোৱে ডিচিশ্যন, মানে আমি আমাৰ ফালৰ পৰা আমি সেইটো কৰিছোঁ যে মিউজিয়াম এটা, লগত লাইব্ৰেৰী এটা আৰু এখন মুকলি মঞ্চ, জুবিনৰ মানে যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে সকলোৱে আহি যাতে তাত জুবিনৰ গীত মাত তেওঁলোকে পৰিৱেশন কৰিব পাৰে, বা নিজৰ কিবা এটা গীত তেওঁলোকে বনাইছে, কিবা এটা কবিতা লিখিছে, সকলোৱে যাতে, বা নাম প্ৰসংগ কৰিছে, সকলো যাতে কৰিব পাৰে, সেই কথাবোৰ সোনকালে হ'ব লাগে। আৰু তাতকৈ ডাঙৰ কথা, সুৰক্ষিত কৰিব লাগে যে বাউণ্ডেৰী ৱালখনৰ কথা, ইয়াত পানী নোসোমোৱাকৈ ৰাখিব পৰা কথা, এই কথাখিনি আমি বহু দিনৰ পৰা কৈ আছোঁ। যথেষ্ট ভূমিৰ প্ৰয়োজন, মিউজিয়াম এখন লাগিব, মঞ্চ এখনৰ কথা কৈছে, কিছু ভূমিৰো প্ৰয়োজন। 10 বিঘা মাটিত আছে, সম্ভৱ নহয়। 10 বিঘা লাগিছে, তাৰ ভিতৰত হোৱাকৈ মিউজিয়াম আৰু কাৰণ এই অস্থায়ী যিবোৰ নিৰ্মাণ কৰি থৈছে এইখিনি ভাঙি দি পেলাই এইখিনি গোটেইখিনি ধুনীয়াকৈ লেণ্ডস্কেপিং হ'ব মাজে মাজে। আৰু এটা হয়তো মিউজিয়ামটো হয়তো আমি নিবিচাৰোঁ মাল্টি ষ্টৰিত কৰিব লগা হ'ব পাৰে, কাৰণ জেগাটো কম সেইটো। আৰু এটা মঞ্চখনো এনেকুৱা কোৱা নাই যে বৃহৎ এখন মঞ্চ হ'ব লাগিব, সেইটো এটা ভাল জোখৰ। গতিকে সেইখিনি নিশ্চয় ইয়াত হ'ব। আৰু মিউজিয়ামৰ লগতে লাইব্ৰেৰীটো বেলেগকৈ কোৱা নাই, তাৰে এটা অংশ আছে। তেনেকৈ সেইখিনি অন্তত ইয়াত লাগিব। সেই কথাখিনি কৈছোঁ, সেইখিনি ইয়াত হ'ব বুলিও তেওঁলোকে কৈছে। আৰু তেওঁলোকে সেইকাৰণে কৈছে যে সেইখিনি আমি কম্পনেণ্ট দিছোঁ, সেইখিনি জেগাই জেগাই বহুৱাই এটা
মানে এখন কি বুলি ক'ব সেইটো প্লেনিং এখন আমাক সকলোকে দেখুৱাওক ৰাজহুৱা কোন চাইডে গোটেই অসমৰ ৰাইজে সকলোৱে দেখুৱাওক আৰু তাৰপিছত আমি ক'ব পাৰিম যে এইটো এইটোকে হ'লে ভাল এইটো কিবা নক্সা এনেকুৱা বনাইছে নেকি? এইখিনি কাম হৈ যোৱাৰ লগে লগে বৰষুণৰ পৰা যাতে সুৰক্ষিত হয় এই কামখিনি 2-3 দিনত তেওঁলোকে কৰিব লাগিব আৰু মানে ক্ৰিয়া সম্পন্ন কৰা হৈছে বনা হৈছে চাৰিওফালৰ পৰা গ্লাছ দিয়া হ'বনে অকল ভৰ্তিগৰাকী মানে আৰু বতাহ মানে হেৰিখিনি ঢালি দিছোঁ কাৰণ তাত অৰা এটা বহুত বেলেগ তাত সোমাই যোৱাৰ লগে লগে বেলেগ ধৰণৰ এটা বায়ু আহে গতিকে সেই বন্তি গছি অকণমান ওখ স্থানত ৰাখি আৰু এচাৰকণি যাতে নপৰে তেনেকুৱা ধৰণে প্ৰটেক্টেড কৰি ৰাখি অক্ষা বন্তি গছি এতিয়াও যাতে নুনুমাই সেই কথাটো কিন্তু ইয়াত মন দিব লাগিব একদম পৰিচালনা সমিতি যিয়ে থাকক তেনেকৈ থাকক চাব লাগিব আৰু চাকি বন্তি জ্বলোৱা এটা বেলেগ জেগা তেওঁলোকে ইফালে পৰা নিৰ্মাণ কৰিছে তাৰপিছত এই সকলো খোজকাঢ়িবলৈ জেগাখিনি ঠিক কৰি দিম বুলি কৈছে পেমেণ্ট মানে আছে তাৰপিছত তেওঁলোকে কৈছে যে সেই মিউজিয়াম লাইব্ৰেৰী আৰু মঞ্চখন তাত ইয়াত বহিব পাৰে যদি বহিব পাৰে সেই জেগাখিনি তেতিয়াহ'লে তেওঁলোকে এটা নক্সা তৈয়াৰ কৰি আমাক সকলোকে দেখুৱাওক ৰাজহুৱা কৰক সকলোৱে আৰু যিমান পাৰি সোনকালে আজি নিৰ্মাণ কমিটি গোটেইকেইগৰাকী লোক আহিছে তেওঁলোকক কি এই নতুন এটা কনষ্ট্ৰাকশ্যন তেওঁলোকে কৰিছে তালৈ সকলোখিনি ইয়াত যিমান এতিয়া নতুনকৈ যিখিনি উপহাৰসমূহ বা ৰাইজে বিভিন্ন কাৰণে আগবঢ়াব সেই উপহাৰখিনি তাত তেওঁলোকে প্ৰটেক্টেড কৰি ৰাখিব এটা ফালে তেওঁলোকে নাম ক'লে নাম প্ৰসংগ কৰিব পৰা প্ৰাৰ্থনা কৰিব পৰাকৈ এটা খোলা জেগা ৰাখিব যথেষ্ট ডাঙৰ জেগাখিনি ৰাখিছে 32 by 40 এনেকুৱা জেগা সেইখিনিও দিছে তাৰপিছত 8 ফুট বহল এটা ৰাস্তা তেওঁলোকে সোমাব পৰা কৰি দিব আৰু তলত সেইখিনি যাতে বোকা নহয় পানী নহয় তেনেকুৱা ধৰণে ৰাখিব চাকি বন্তি জ্বলোৱা জেগাটো পুৰা প্ৰটেক্টেড কৰিব আৰু এই অস্থায়ী নিৰ্মাণখিনি তেওঁলোকে ভাঙি পেলাব কাৰণ এইখিনিতো এনেই কৰা হৈছিল যেতিয়া সেই দিনটোৰ কাৰণে আজি 6 মাহে এইটো ৰাখিব বুলি আমি কোনেও ভবা নাছিলোঁ আচলতে আৰু তাত কেতিয়াও প্ৰটেক্টেড হৈ থাকিব নোৱাৰে আৰু যিমানখিনি সামগ্ৰী আছে সেইখিনি আয়ুক্ত মহোদয়ে কৈছে উপায়ুক্ত মহোদয়ে যে সেইখিনি তেওঁলোকে সকলোখিনি ভিডিঅ' কৰি সকলো ৰাইজক মানে খোলাখুলিকৈ এখন লিষ্ট বনাব আৰু সকলো ভিডিঅ' কৰি সকলো দেখুৱাব আৰু সেইখিনি সুৰক্ষিত স্থানলৈ এতিয়া নিৰ্মাণ কাৰ্য সম্পন্ন হ'বৰ সময়ত সেইখিনি স্থানান্তৰিত কৰি সুৰক্ষিতভাৱে ৰাখিব আৰু যেতিয়া ইয়াত মিউজিয়াম হ'ব কিমান সময় লাগিব একো সময়সীমা পোৱা নাই আমিতো যিমান পাৰি সোনকালে সেই কথাটো কৈছোঁ এই অস্থায়ী কোনেনো ঠেলি আছে পিছফালৰ পৰা বাউণ্ডেৰী ৱালৰ কামটো বাউণ্ডেৰী ৱালৰ ফালে হৈ যাব কাৰণ ভিতৰৰ নিৰ্মাণটো গতিকে চাইমালটেনিয়াছলি বস্তুবোৰ হ'ব পাৰে সেই কথাটোৱে আমি কৈছোঁ টিকটৰ হ'লে ভাল বস্তুবোৰ চিজিল লাগিলে ভাল আৰু বহুত বাহিৰৰ পৰা এতিয়া লোক আহে অকলটো এতিয়া এখন সমাধিস্থল আৰু মানে এনেকুৱা হৈ থকা নাই উপাসনাস্থলী এখন তীৰ্থস্থান টুৰিষ্ট স্পট এটা হৈ গৈছে বিভিন্ন দেশ বিদেশৰ পৰা মানুহ আহে গতিকে সকলোৱে ভালকৈ দেখিবলৈ আমাৰেই গৌৰৱ সেইটো আৰু জুবিন গাৰ্গ যিহেতু আমাৰ সকলোৰে স্বাভিমান আমাৰ গৌৰৱ গতিকে জুবিন গাৰ্গৰ কাৰণে যিমানখিনি কৰিব পৰাটো মানে আমাৰ ৰাইজৰ বা চৰকাৰৰ সকলোৰে দায়িত্ব থাকিব লাগে গতিকে সেইখিনিতো ৰাইজে এতিয়া সাজুৱে হৈ আছে চৰকাৰে যদি নিজে তেওঁলোকে মাটি আবণ্টন কৰিছে তেওঁলোকে যদি সেইখিনি দায়িত্ব গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চয় আৰু সোনকালে কৰিলে ভাল আমাৰ সকলোৰে সেইটোৱে দাবী অনুৰোধ সকলোৱে সেইটোৱে বিচাৰে কাৰিকৰী অনুমোদন বা চৰকাৰী মাটি হস্তান্তৰলৈ সকলো কাৰ্য সম্পন্ন হৈছে আৰু ইতিমধ্যে চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হৈছে আপোনালোকে দেখিছে আৰু এতিয়া আমাৰ যিসমূহ অস্থায়ীভাৱে চাকি বন্তি লগোৱা জেগা আছিলে সেয়াও আমাৰ যে যি অন্ত্যেষ্টিক্ৰিয়া য'ত সম্পন্ন হৈছিলে তাৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে প্ৰথমতেই যিটো অস্থায়ী গৃহ সাজি মানুহে নাম প্ৰসংগ আদি কাৰ্য সম্পাদন কৰিছিলে সেইটো আমি এটা অন্য স্থানলৈ এতিয়া স্থানান্তৰ কৰা হৈছে আৰু গতিকে এই গোটেইখিনি আপোনালোকে প্ৰতিচ্ছবি দেখিবলৈ পাব আমাৰ কাইলৈ পৰহিলৈৰ ভিতৰত গোটেই কামখিনি সম্পন্ন হ'ব কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে সকলোৰে যে এয়া সাধাৰণ ব্যক্তি নাছিলে জুবিন গাৰ্গৰ ক্ষেত্ৰত গতিকে যথেষ্ট এটা লেখেমীয়া হৈছে এটা বৰষুণ দিওঁতেই পত্নীগৰাকী আহি যদি ইয়াত ত্ৰিপাল দিবলগীয়া হয় সেয়া দুৰ্ভাগ্যজনক নহয়নে কাৰণ সেয়া মই আকৌ কৈছো জুবিন গাৰ্গৰ ক্ষেত্ৰত এইটো হঠাৎ তৎপৰ হোৱা কথা নহয় যিদিনাৰ পৰা এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে সেইদিনাৰ পৰাই দায়িত্বশীলভাৱে গোটেই কামখিনি কৰি থকা হৈছে আৰু সেইবাবে আজি এই পৰ্যায়লৈকে আহি পাইছে সুন্দৰভাৱে
অন্ত্যেষ্টিক্ৰিয়াৰ যিখিনি স্থান সেইখিনি আপোনালোকে দেখিছে সুন্দৰভাৱে নিৰ্মিত হৈছে আৰু বাকীখিনি কামো আনুষাংগিকভাৱে সম্পন্ন হৈ আছে আৰু হৈ যাব। আৰু ইতিমধ্যে স্থায়ী কৰ্ম হিচাপে প্ৰথম পৰ্যায়ত যিটো চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম সেইটো ইতিমধ্যে আৰম্ভ হৈছে আৰু সেইটো অতি শীঘ্ৰে সম্পন্ন। আপোনাৰ সন্মুখত গৰিমাবোৰ আছে, সেইটো সম্পূৰ্ণ অস্থায়ী ব্যৱস্থা আছিল আৰু কেতিয়াবা কেতিয়াবা প্ৰকৃতিৰ সৈতে আমি কিছুমান কথা আমাৰ অসুবিধা হয়, কিন্তু আমি কেতিয়াবা প্ৰকৃতিয়ে সোনকালে বৰষুণ আহিব, কিন্তু আমাৰ সেইটো পৰিকল্পনাত আছিল আৰু সেইবাবে এই ধৰণৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে কৰা হৈছে। এটা কথা স্পষ্ট, জুবিনদাৰ শেষ সয়নস্থলী নিৰ্মাণ হোৱাৰ পাছত 3 মাহ কিন্তু ইয়াতে কোনো এনেকুৱা ধৰণৰ কাম হোৱা নাছিল। নাই কেনে ক'ব, আমি দুবাৰকৈ মিটিং পাতি গোটেই কমিটিৰ মানুহ আহি এটা কথা কব যে গৰিমাবোৰ সন্মুখত আছে, বৌয়ে বাৰে বাৰে কৈছে যে যথেষ্ট লেহেমীয়া হৈছে, কিন্তু আপুনি কৈ আছে লেহেমীয়া হোৱা নাই। আপুনি স্বীকাৰ কৰে লেহেমীয়াৰ কথাটো ইয়ালৈ অহা নাই। এতিয়া কথাটো হ'ল কি, আপোনালোকেও নিশ্চয় বিচাৰে যে জুবিন ক্ষেত্ৰখনক এটা সুন্দৰ ৰূপ লাভ কৰক আৰু ই এক সদায় পৰ্যায়ক্ৰমে যাব। ইতিমধ্যে ইয়াৰ যি মাটিৰ আবণ্টন ইতিমধ্যে জিলা আয়ুক্তে আপোনালোকক জনাইছে যে মাটিৰ আবণ্টন ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগক দিয়া হৈছে। আমাৰ কমিটি যিখন গঠন কৰি দিয়া হৈছে, কমিটিয়ে কেইবাবাৰো বহিছে আৰু সেই মৰ্মে আমি পৰ্যায়ক্ৰমে কামবোৰ আগবঢ়াই ইতিমধ্যে চাৰিসীমাৰ দেৱালৰ কাম আৰম্ভ হ'ল। গুৱাহাটীত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিলে 9 মাহ সময় লাগে, এখন ৱাল নিৰ্মাণ কৰিলে কিয় 6 মাহ নহয়? ইয়াৰো নিৰ্মাণ কাৰ্য এটা প্ৰথমতে মাটিৰ চাৰিসীমাটো জিলা আয়ুক্তৰে লোক নিৰ্মাণ বিভাগক প্ৰদান কৰিব লাগিব। ইয়াত মাটিখিনিও বিভিন্ন ধৰণৰ বিসংগতি আছিল, সেইবিলাকো দূৰী কৰিলে অসম চৰকাৰে। লেহেমীয়াৰ প্ৰশ্নটো কেতিয়া আহিব যদি কামটো একেবাৰে হোৱা নাই? কামটো ইতিমধ্যে আৰম্ভ হৈছে। মই প্ৰথমতে কৈছো যে এয়া জুবিন দাৰ কাৰণে সকলোৰে, জুবিন দাৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি সন্মান আপোনালোকৰ যেনেকৈ আছে তাতকৈ অকণ বেছি থাকিলেও এতিয়া যিখিনি কাম হৈছে, যিখিনি কাম আপোনালোকে দেখা পাইছে সেইখিনি আপোনালোকে বেয়া পাইছে নেকি? আমি পৰা প্ৰশ্ন নহয় ডাঙৰীয়া, আমি এটা কথা ক'ব বিচাৰিম যে এই যিখিনি প্ৰশ্ন আমি আপোনালোকক কৰিছো এয়া আমাৰ নহয়, এয়া জুবিন গাৰ্গৰ অনুৰাগীৰ প্ৰশ্ন। পৰ্যায়ক্ৰমে এটা কাম হ'ব বা সময় লাগিব। চৰকাৰে এখন কমিটি গঠন কৰি দিছিলে, ইয়াত কাম কৰা প্ৰতিটো কাম লোক নিৰ্মাণ বিভাগে এই কমিটিৰ সন্মুখত প্ৰস্তুত কৰিছে আৰু পৰৱৰ্তী সময়ত কমিটিয়ে অনুমোদন জনাইছে আৰু সেই সাপেক্ষে কামবোৰ আগবাঢ়ি গৈছে। আৰু এতিয়াও সেই ধৰণে আমাৰ আমাক যি চাৰিসীমা দেৱালৰ যি ডিজাইন দেখাইছিলে সেই ডিজাইন কমিটিয়ে এপ্ৰুভ কৰিছে আৰু তাৰপিছতেই অতি শীঘ্ৰে, কাৰণ আপোনাৰ ইয়াত নিবিদা আহ্বান কৰিবলগীয়া হয়, চইল টেষ্টিং আছে, গোটেই কামবোৰতো থাকে। আৰু ইয়াত বিভিন্ন এতিয়া আজি IITৰ পৰাও লোক নিৰ্মাণ বিভাগে মতামত লৈছে, পৰামৰ্শ লৈছে, ৰাষ্ট্ৰীয় ঘাইপথ গৈছে এইফালেদি, তেওঁলোকৰ লগতো কথা পাতিবলগীয়া হৈছে। যিহেতু আমাৰ এই যিটো প্ৰথম পৰ্যায়ৰ কাম চাৰিসীমাৰ দেৱাল নিৰ্মাণটো সেইটো স্থায়ী হ'ব আৰু সেইকাৰণে সেই ধৰণে কৰিছে। আপোনালোকো আমাৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াওক, আমি ভাবোঁ সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগিতা। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।